ডাঙৰ আপুনি আপোনাৰ পৰিচয় দিব নেকি? হয়, কৃষ্ণ শ্ৰী মোৰ নাম শ্ৰী হেমকান্ত দাস। মই এই নামঘৰৰ নামঘৰীয়া হয়। কি হ'ল আপোনাৰ যোৱাকালি? যোৱাকালি মই ৰাতিপুৱাই নাম প্ৰসংগ কৰি মোৰ নাম এখন আছিলে ভকতে ঘৰত নামলৈ গ'লোঁ। সকলোবিলাক তলা চলা মাৰি থৈ গৈছিলোঁ। নামৰ পৰা ঘূৰি আহোঁতে মোৰ তলাটো ভাঙা পাইছোঁ। ভাঙি ৰুমটোত সোমাই চাইছোঁ মানে গোটেই বস্তুবিলাক চিজিলি বিজিলি হৈ আছে। মোৰ কাপোৰৰ বেগ এটা নাই আৰু লগতে মোৰ ৰন্ধা বঢ়া কেৰাহী, ডেক্সি, চচপেন, চাহ আৰু শৰাই বটা এখন আছিলে, সেইখন নিছে। আৰু আমাৰ এই জাকাৰৰ পানীৰ মেচিনটো মানে আমি লগোৱা নাছিলোঁ, তাৰ মিটাৰটো নিছে। এনেকৈ কৰি মোৰ কাপোৰৰ বেগটোৰ সৈতে অলপ পইচা পাই সৈতে এনেকৈ আছিলে, এনেকৈ এইবিলাক লৈ গৈছে। এইখিনি সময়ত ইয়াত কোনো নাছিল নেকি? সেইখিনি সময়ত নামঘৰত কোনো নাছিলে। আমি নাম আছিলে নামলৈ গৈছিলোঁ। এনেই গেট তলা মৰা আছে, কিন্তু ৱাল পাৰ হৈ আহিছে নেকি? তলাটো এইটো তলাটো এইবিলাক বিছনাবিলাক চব এতিয়া দিছোঁ। এইটো মতো ন? এইটো ৰুমত ভাঙিছে। এইটো আহিছে ন? এইটো শিকলিডাল কাটিছে, এইডাল শিকলি কাটি সোমাইছে। অঁ, আৰু ইয়াৰ পৰা কিনিছে নেকি? ইয়াৰ পৰা হয়তো ৰদ দি মানে সেইটো তলা ভাঙিছে নেকি। এনেই ইয়াতে তেনেকুৱা বস্তু নাই, কিন্তু এইবিলাক চব লুটি ঘটি কৰি মানে এইবিলাক হেৰি কৰিছে। এইবিলাক টোটাল চেবেলি ভেটি কৰি মানে হেৰি কৰি থৈ গৈছে। সেইখিনি মই এতিয়া সামৰি গ'লোঁ আৰু কাপোৰবিলাক এনেকৈ লুটিয়ে গুটিয়ে চব মানে হেৰি কৰিছে। নামঘৰত এই 4 বাৰ হ'ল।